হয় তালমি সুলতানা দল কেন্দ্ৰীয় ৰঙালী সন্মিলন তালমি সুলতানা এই একাদশ বাৰ্ষিক পৰি বেগম পৰি বেগমৰ দল কৃষি উৎসৱ কৃষিৰ লগত জড়িত গতিকে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিহুভাগ আয়োজন কৰিছোঁ দেখা গৈছে পৰি বেগমৰ দল বিহু মঞ্চ আকাংক্ষা গোস্বামী দল কৰিছোঁ যিহেতু বহু ব্যস্ততাপূৰ্ণ সময় কৃষ্ণ ভৰালী দল গতিকে এই যান্ত্ৰিকতাৰ যুগত বিহু কিছু হ'লেও ম্লান আৰু কৌস্তভ শইকীয়াৰ দল মঞ্চত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ তোমালোক আটাই আহি বিলাক আমি মঞ্চত সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ আসন গ্ৰহণ কৰাহি আমি আধাৰ সত্ৰ খন্তেক পিছতে আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব কাৰ্যসূচীৰ আয়োজন কৰিছোঁ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন স্মৃতি তৰ্পণ হৈ গৈছে আৰু তাৰ লগত আমি সংগতি ৰাখি আমাৰ এই বৃহত্তৰ ৫খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ যি বিহুভাগ পাতিছোঁ আমি সদ্যহতে আমাৰ স্থানীয় যিসকল বয়োজ্যেষ্ঠ কৃষক যিসকল কৃষকে এতিয়াও হাল বাই নিজে খেতি কৰি অৰ্থ সংগ্ৰহ কৰিছে পৰিয়াল পোহপাল দিছে আমি তেখেতসকলক এই বিহু মঞ্চত আনি আমি আদৰ সন্মান জনাইছোঁ এটি জাপিয়ে আমি সন্মান জনাইছোঁ আৰু তাৰ লগে লগে আমি বিহু জলপান পৰম্পৰা ৰক্ষা কৰি আমি বিহুৰ জলপানৰ ব্যৱস্থা কৰিছোঁ তাৰ পাছত আজি পাছৰ কাৰ্যসূচীসমূহ বিভিন্ন প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা চিন্তাংকন প্ৰতিযোগিতা লগতে গগনা নাচ নাচনী পেঁপা ঢোল বাদন ইত্যাদি ইত্যাদি প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিম খন্তেক সময়ৰ পাছতে অনুষ্ঠিত হ'ব ইতিমধ্যে কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু তাৰ লগতে বিয়লি ভাগলৈ আমাৰ উদযাপন সমিতিৰ সৃষ্টি অন্যতম বিষয়ববীয়া অসমীয়া আধাৰত মুকুল বড়ো ডাঙৰীয়া এতিয়া আমি পোনপ্ৰথমেই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ওচৰত 9টা দল আছে প্ৰথম আমি এওঁলোকৰ পৰা যাম সদৌ অসমবাসী ধৰা এ পলমকৈ সদৌ বাপতি ৰঙালী বিহু উলং জনাইছোঁ তোমালোকলৈ মই যেতিয়া প্ৰশ্ন সুধিম প্ৰাণ আহুতি দিয়া মই যদি এটা প্ৰশ্ন এওঁলোকলৈ সুধিছোঁ মই কৈ দিম আমি এই গোলাঘাট সৌৰভে আমি তাৰ বাবে তোমালোকে কি কৰিব লাগিব হাত দাঙিব লাগিব যি আমি গম পালা হাত দাঙিব লাগিব অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ এই অনুষ্ঠানত সন্মান